নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাখি জনজনলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 20 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PMAYG ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰী ঘৰলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYG। তাৰপিছত আৰু লিখা আছে ফাইনেন্সিয়েল ইয়াৰ 2024 to 2025। ইয়াৰ লগতে আৰু কোৱা হৈছে 2028 and 2029। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰ প্ৰদানৰ সময়সীমা ভাৰত চৰকাৰে বৃদ্ধি কৰিছে। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহে 2029 চনলৈকে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। তাৰপিছত লিখা আছে টোটেল আউটলে অফ 3,06,137 crore। ইয়াৰ লগতে 2 নম্বৰত কোৱা হৈছে 2 crore more house to be constructed during next 5 year benefiting nearby 10 crore individual। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে 2 কোটি মানুহক ভাৰত চৰকাৰে 5 বছৰৰ ভিতৰত প্ৰদান কৰিব PMAYG চৰকাৰী ঘৰ। আপোনালোকে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাছিল তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়া চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন আৰম্ভ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকে অতি সহজতে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে নতুন আবেদন। লগতে অসম চৰকাৰৰ ঘোষণা অনুযায়ী 15 লাখ মানুহক আকৌ নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। এই সুযোগতে আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব PMAYG চৰকাৰী ঘৰৰ বাবে। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত মে' মাহত এতিয়ালৈকে অৰুণোদয় আঁচনি টকা পোৱা নাই সেইসকল মহিলাই ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো যিসকল মহিলাই অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছে সেইসকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম, অন্যথা অৰুণোদয় আঁচনি টকা বেংক একাউণ্টত নাপাব। তো যিসকল মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে কিন্তু এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত DBT লিংক কৰা নাই সেইসকল মহিলাই অতি শীঘ্ৰে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। তো ইয়াতে লিখা চাব পাৰিছে বেংক একাউণ্ট আধাৰ লিংকিং এপ্লিকেশ্যন ফৰ্ম। তো এইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে দিব লাগিব জমা। তো ফৰ্মটো ফিল আপ কৰাৰ সময়ত প্ৰথমে আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ নাম লিখিব লাগিব। তাৰপিছত ৰাইট ছাইডে লিখিব লাগিব তাৰিখ। ইয়াৰ লগতে অকণমান তলত লিখা চাব পাৰিব বেংক একাউণ্ট নং। ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো আকৌ লিখিব লাগিব। তাৰপিছত লিখা চাব পাৰিব I am maintaining a bank account number। ইয়াতে আকৌ নিজৰ বেংকৰ একাউণ্ট নম্বৰটো লিখিব লাগিব। তাৰপিছত অকণমান তলত চাব পাৰিব 4টা অপশ্যন। ইয়াৰ মাজৰ পৰা দ্বিতীয় নম্বৰ অপশ্যনটো আপোনালোকে টিক কৰিব লাগিব। তো টিক কৰাৰ পিছত তলত লিখা চাব পাৰিব আধাৰ বাই UDI নাম্বাৰ। ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নম্বৰটো লিখিব লাগিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব নেম অফ দ্য আধাৰ হোল্ডাৰ এজ ইন আধাৰ। তো আপোনালোকৰ নাম আধাৰ কাৰ্ডত যেনেকুৱাকৈ লিখা আছে ঠিক তেনেকুৱাকৈ ইয়াতে লিখিব লাগিব। তাৰপিছত ছিগনেচাৰ কৰিব লাগিব, আকৌ নিজৰ নাম লিখিব লাগিব, মোবাইল নম্বৰ লিখিব লাগিব, ইমেইল এড্ৰেছ যদি আছে লিখি দিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মটো ফিল আপ কৰাৰ পিছত এইখন ফৰ্মৰ লগত আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক একাউণ্টৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই আপোনাৰ বেংক একাউণ্টৰ DBT লিংক হৈ যাব। তো আজি ইমানেই।